কোনে মাৰিছে নাজানো নৰবিকাশ বুলি কৈছো পৰি পৰি হাও দিছো যাতে জুবিন দাতকে বহুত বেয়াকে মৰি যাওক সিহঁতে সব মৰি যাওক যোনে মাৰিছে জুবিন দাক বহুত বেছি পাৰা হলে আমি ৰিয়েলত যদি পাৰিলো লৈ আমি সাগৰৰ পাৰৰ পৰা লৈ আহিলোহেঁতেন যাবলৈ নিদিলোহেঁতেন সাগৰ আমি ঘিণ কৰোঁ সাগৰ নেলাগে আমাক জুবিন দাক সাগৰে লৈ গ'ল জুবিন দা চকু হাল যেনেকৈ দিছিলে সেনেকৈ যদি ৰিয়েলত জুবিন দাক আমি ঘূৰাই আনিব পাৰিলোহেঁতেন আমি খুব খুব ভাল পালোহেঁতেন একো ক'বলৈ তেওঁ গোটেই জীৱনটো 52 বছৰৰ গোটেইখিনি পিকচাৰ দিছে ইয়াত কেনেকৈ জীলে অসমৰ পৰিস্থিতি কেনেকুৱা প্ৰথমৰ পৰাই গোটেইখিনি তেওঁ ঈশ্বৰৰ পুৰুষ আছিল তেওঁ আগতীয়াকৈ গম পাইছিলে এইটো তেওঁ ইচ্ছামিত্ৰ তেওঁ গোটেইখিনি ইয়াতে কৈ থৈ গ'ল আজি এনেকুৱা লাগিছে যে জুবিন দা জীয়াই আছে এনেকুৱা লাগি আছে তাৰমানে আৰু মানে আজি এনেকুৱা খং উঠিছে তাৰমানে তেওঁলোকৰ কাৰণে তাৰমানে যাতে সিহঁতক শাস্তি পায় অতি শীঘ্ৰে শাস্তি দিব লাগে সিহঁতক আমি চাবলৈ ইমান মানে ধৈৰ্য নহ'ল আৰু চাব নোৱাৰিলো আমি আৰম্ভণিৰ পৰা একেলগে কেৱল কান্দোতেই গ'ল কেৱল জুবিন দা আছে আমাৰ লগত জুবিন দা আছে নাই শব্দটো একেবাৰে ক'ব নোৱাৰো মানে চিনেমা চালোঁ আৰু যে মানে জুবিন দাক আৰু দেখাও নাপাম কেতিয়াও নতুন গান শুনিব নাপাম সেইটোৱে চবতকৈ দুখ লাগিছে যদি চিনেমাখন চাইছোঁ ইয়াৰ পৰা যাব পৰা নাই কেনেকৈ যাম সেইটোৱে বুজি পোৱা নাই একচুৱেলি আৰু চিনেমা জগতত চাগে এইটো প্ৰথমবাৰ হ'ব নেকি ইভেন এইটো গিনিজ ৰেকৰ্ডো হ'ব চাগে মই ভাবোঁ সেইটো নাজানো কাৰণ আজিলৈকে প্ৰথম শ্ব' কেতিয়াও 4:30 বজাত হোৱা নাই তেজপুৰতে হওক যোৰহাটতে হওক আজি অনুৰাধা চিনেমা হলত 8টা বজাত এইটো চাগে প্ৰথম চিনেমা হৈছে জুবিন গাৰ্গে বহুতখিনি গিনিজ ৰেকৰ্ড কৰিছে মই ভাবোঁ প্ৰত্যেকজন অসমীয়া মানুহে গিনিজ ৰেকৰ্ড যিখিনি হৈছে তেওঁ ইমানখিনি গান আছে ইমান লেংগুৱেজত গাইছে আজি চিনেমা 4:30 বজাত 6টা বজাত কোনো চিনেমা হলত হোৱা নাই